সগৌৰৱে সৰ্বত্ৰ উন্মুক্ত ত্ৰিৰংগা। দেশে উদযাপন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস। কৰ্তব্য পথ কঁপি উঠিল বিবিধ প্লাটুনৰ বলিষ্ঠ কদমত। Marching with the beat, with the rhythm, the CISF. এয়া ৰাজধানী দিল্লীৰ পৰিৱেশ। গণৰাজ্য দিৱসৰ পতাকা মুকলি কৰিবলৈ আহিল দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। সমবেত জনতাই জনালে সম্ভাষণ। কাষত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক লৈ এইদৰে কৰ্তব্য পথত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ সংবিধান প্ৰতিষ্ঠাৰ পবিত্ৰ দিনত আলহী হিচাপে আহিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'। বিশাল অশ্বাৰোহী বাহিনীৰ সৈতে এইদৰে জনতাৰ অভিবাদন গ্ৰহণ কৰি আগবাঢ়িল ভাৰত আৰু ফ্ৰান্সৰ দুই মুৰব্বী। কৰ্তব্য পথত বহি কুচকাৱাজ চালে অভ্যাগতই। গণতন্ত্ৰ দিৱস উপলক্ষে সজোৱা হ'ল দিল্লীৰ কৰ্তব্য পথ। বিশ্ববাসীৰ আগত এই কৰ্তব্য পথতেই পৰিস্ফুট হ'ল ভাৰতৰ শক্তি। অনৈক্যৰ মাজত ঐক্যৰ ৰূপ প্ৰদৰ্শন কৰ্তব্য পথত। কেইবাখনো ৰাজ্যৰ ভিন ভিন সাংস্কৃতিক পৰিভাষাৰে উজলিল গণৰাজ্য দিৱসৰ পেৰেড। দেশৰ সৰ্বশক্তিমান সামৰিক বাহিনীয়ে এইদৰে কপালে কৰ্তব্য পথৰ ময়দান। कांस्टेबल सोसा अल्पापेन की अगुवाई में देश के हम है रक्षक की जोशीली धुन बजाता हुआ सीआरपीएफ को अपने पहले महिला बैंड दस्ते की स्थापना का आकाश मार्गत देशर स्वाभिमान सगौरवे प्रदर्शन करिले भारतीय वायुसेनाय। अन्यान्य प्लाटुनेও देखुৱালে सब विक्रम सब पराक्रम। ভিন্ন ৰঙী ভিন্ন ধৰ্মী ভিন্ন মূলমন্ত্ৰ সমৃদ্ধ প্ৰতীক পথে মন মুহিলে ৰাইজৰ। দুটাকৈ বিষয়বস্তুলৈ এইবাৰ প্ৰদৰ্শিত হৈছে গণৰাজ্য দিৱসৰ পেৰেড। বিকশিত ভাৰত আৰু ইণ্ডিয়া দ্য মাদাৰ অফ ডেমক্ৰেচি শীৰ্ষক দুই বিষয়বস্তুৰে সমৃদ্ধ হ'ল এইবাৰৰ পেৰেড। বিশেষকৈ স্থান পালে অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হি চন্দ্ৰযান ৩ৰ লগতে নাৰী শক্তিৰ সবল উপস্থাপনে। Following the band, marching smartly past the saluting base, we have the women contingent of the Border Security Force. ইয়াৰ উপৰিও 4খন হেলিকপ্টাৰে কৰ্তব্য পথত দৰ্শকৰ ওপৰত ফুলৰ পাহিৰ বৰষুণ পেলালে। দেশৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ এই বিশেষ দিৱসৰ উদযাপনত উল্লসিত দেশবাসী। অনুষ্ঠানত অংশ লৈ আহ্লাদিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি। সামাজিক মাধ্যমত লিখিলে থেংক ইউ ইণ্ডিয়া। এই যাত্ৰাত ফ্ৰান্সৰ পৰা আহিল ভাল খবৰ। মেক্ৰ'য়ে ক'লে 2030ৰ ভিতৰত 30,000 ভাৰতীয় শিক্ষাৰ্থীলৈ বিশেষ সুযোগ। ফ্ৰান্সে দিব এই সুবিধা। পেৰেডৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা পোৱা গ'ল এইদৰে। নিৰ্ধাৰিত পৰিধি ভাঙি এইদৰে জনতাৰ মাজলৈ আগবাঢ়ি গ'ল প্ৰধানমন্ত্ৰীগৰাকী। দেশজুৰি হ'ল বিশাল আয়োজন। এয়া সদম্ভে উৰিছে বিজয়ৰ ত্ৰিৰংগ নিশান। সদম্ভে চলিছে অদম্য কদম। सीआरपीएफ का महिला देश के प्रति समर्पण कर्तव्यपरायणता असाधारण वीरता। न्यूज डेस्क रिपोर्ट NKTV+। Following the band, marching smartly past